আজি গধূৰীয়া কৰৈনীত গাঁৱৰ সমূহ ৰাইজ যুৱতী আই বাপ সমস্ত একেলগে অনুষ্ঠিত কৰিলে জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। শতাধিক লোকে একেলগে বন্তি প্ৰজ্বলন কৰি পুষ্পাঞ্জলি অৰ্পণ কৰে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত। লগতে সমূহীয়াকৈ মায়াবিনী গীত পৰিৱেশন কৰে। জুবিন গাৰ্গৰ কৰ্মৰাজিৰ আৰু জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত থকা অপৰাধীজনক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে বুলি দিবাকৰ বৰা, ভৰত বৰাৰ লগতে কেইবাজনো গণ্যমান্য ব্যক্তিয়ে বক্তব্য দাঙি ধৰে। পাছত এই গীতটো আপোনালোকে বজাই ৰাখিব। তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক। এইষাৰ কথাৰ বাহিৰে আমি আৰু শিল্পীজনাৰ ন্যায় কৰে আমাৰ মনত শান্তি কৰে প্ৰাৰ্থনা জনাইছো। তেখেতে যাতে সোনকালে ন্যায় লাভ কৰক আৰু সমাজৰ সন্মুখত ওলাই কৰক আৰু তেখেতৰ আত্মাৰ চিৰশান্তি লাভ কৰক। ইয়াৰ আমতে জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হঠাতে হেৰাই গ'ল। গতিকে আপুনি কি ক'ব অকণমান বাহিৰৰ? ধন্যবাদ। আপোনালোকৰ চেনেলৰ জৰিয়তে আমি অসমবাসী তথা বিশ্ববাসীক এই কথা ক'বলৈ অপাৰগ, যিহেতু আমি ভবা নাছিলোঁ যে আমাৰ অতি মৰমৰ গণশিল্পী জুবিন গাৰ্গ এনেধৰণেৰে আমাক অনাথ কৰি আঁতৰি যাব আৰু যিসকলৰ দ্বাৰাই তেখেতে এই সংসাৰ ত্যাগ কৰি বৈকুণ্ঠগামী হ'ল, সেই চক্ৰটোৱে যাতে উচিত শাস্তি পায় তাৰ বাবে আমি অপেক্ষাত ৰৈ আছোঁ। ধন্যবাদ। আপুনি কওকচোন, মৰমৰ জুবিন গাৰ্গ হঠাতে আমাৰ মাজৰ পৰা হেৰাই গৈছে। কিছুমান দুষ্ট চক্ৰৰ কবলত পৰি
তেখেতক সুদূৰ ছিংগাপুৰলৈ মাতি নি পেলাই তেখেতক মৃত্যুৰ দুৱাৰদলিত পেলাই দিছে। গতিকে এই দুষ্কৃতিকাৰীসকলক কঠোৰতম কঠোৰ শাস্তি বিহিবৰ কাৰণে আমি চৰকাৰলৈ আহ্বান জনাইছোঁ আৰু সমূহ আমাৰ অসমবাসী ৰাইজৰ সেই দাবী আৰু মোৰো সেই দাবী। ধন্যবাদ। জুবিনদাৰ যিবিলাক অপৰাধী বুলিয়ে ক'ব লাগিব, অপৰাধীসকলক কেনেধৰণৰ শাস্তি দিলে ভাল হয়? সংসাৰে তাত অকল অসমেই নহয়, ভাৰতবৰ্ষে যিজন মানুহক লৈ পেলাই আজি গোটেই পৃথিৱী গোটেইখন ওলট পালট কৰি দিছে, সেই ঠিক তেনে এজন লোকক এনেভাৱে হত্যা কৰাৰ কথাত আমি বৰ মৰ্মান্তক দুখ পাইছোঁ। সেয়েহে আমি চৰকাৰৰ ওচৰত কথা ৰাইজৰ ওচৰত ক'ব খোজোঁ যে তেনে দুৰ্বৃত্তক এনেকুৱা শাস্তিত বিহিব লাগে, যিটো শাস্তি নেকি জগতৰ সংসাৰৰ সকলো লোকে যাতে সকলোৱে হাঁহি হিমজে যাতে আনন্দ উপভোগ কৰিব পাৰে, ঠিক তেনে শাস্তি বিহিলে আমি বৰ আনন্দিত হ'ম। ধন্যবাদ। জুবিনদাই সদায় এটা কথাই কৈছিল, মোৰ জাতি নাই, ধৰ্ম নাই, মোৰ কোনো শিক্ষা নাই, কোনো মতা নাই। কি ক'ব এই ক্ষেত্ৰত? জুবিন গাৰ্গে প্ৰথমতেই যেতিয়া তেখেতে সংগীত জগতলৈ আহিছিল তেতিয়াই তেওঁ কৈছিলে যে মোৰ কোনো জাতি নাই, ধৰ্ম নাই। তেখেত সকলোৰে লগতেই সৎভাৱ সমভাৱ বজাই ৰাখিব পাৰিছিলে। তেখেতে তেখেতৰ যিটো যুগ্ম জীৱন আৰম্ভ হৈছিলে 2002 চনত, তেতিয়া গৰিমা শইকীয়া বৌকো সেই একেটা কথাই কৈছিলে যে মই জনসাধাৰণৰহে মানুহ, মই তোমাৰো নহয়, মই কোনো মা দেউতাৰো নহয়, মই ৰাইজৰ মানুহ। গতিকে তেনেকুৱা এজন গণশিল্পীৰ বিষয়ে আৰু বেলেগকৈ একো কোৱাৰ আজি পৰিৱেশ নাই। তেখেতৰ আত্মা চিৰশান্তি কামনা কৰিছোঁ আৰু তেখেতৰ গীতসমূহ নৱপ্ৰজন্মই হওক বা সকলোৱে হওক জীয়াই ৰখাৰ যিটো প্ৰয়াস, সেই প্ৰয়াসটো সকলোৱে কৰাৰ মই কামনা কৰিছোঁ। আৰু তেখেতৰ যিটো মানে মৃত্যুত যি কথা ওলাই আছে, তেওঁলোকে যাতে উচিত শাস্তি পায় সেইটো মই বিচাৰিছোঁ আৰু অসম চৰকাৰৰ ওচৰত মই অনুৰোধ জনাইছোঁ যাতে তেখেতে অতি সোনকালে ন্যায় পায়। ধন্যবাদ। জুবিনদাৰ সঁচাকৈ আমাৰ হিয়াৰ মতি আৰু বৰ্তমানেও হৈ আছে আৰু ভৱিষ্যতেও থাকিব। হয়, জুবিন গাৰ্গ সঁচাকৈ আমাৰ অসমৰ হিয়াৰ অসমৰ এজন সম্পদ। তেখেতৰ গুণ অসাৰ, আমি তেখেতৰ গুণ গণনা কৰিব নোৱাৰোঁ, কিয়নো তেখেতে ইমান এটা সম্পদ হৈ, ইমান এটা ডাঙৰ হৈ তেখেতে কোনোবা এখন হোটেলত ফুটপাথত খাবলৈ যায়, দুখীয়াৰ ওচৰলৈ যায়। তেখেতে খালি দুখীয়াৰ সকলো অসমৰ ৰাইজৰ কাৰণে চিন্তা কৰিলে। তাৰ হৈ কি ক'ব? যিহেতু তেওঁ আমাৰ অসমৰ এক অমূল্য সম্পদ, আমাৰ হিয়াৰ আমঠু, আৰু তেওঁ ছিংগাপুৰত গৈ আমাৰ অসমৰ যি হীৰা বুলি ক'লেওতো ভুল নহয়, তেওঁ দেহ ত্যাগ কৰিলে। আৰু যিসকলৰ বাবে তেওঁ এই দেহ ত্যাগ কৰিবলগীয়া হ'ল, তেওঁসকলে জুবিন দাই যাতে ন্যায় পায় আৰু তেওঁলোকক যাতে শাস্তি প্ৰদান কৰা হয়, মই সেই বুলিয়ে ক'ম। মই আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ, তেওঁ আমাৰ মাজত নাই, বহুত দুখিত। তেওঁ যাতে উচিত ন্যায় পায় মই তাকে কামনা কৰোঁ আৰু তেওঁলোকে বহুত যাতে শাস্তি পায়, চৰকাৰলৈ মোৰ সেইটোৱে আবেদন, তেওঁ উচিত ন্যায় পায় যাতে অতি সোনকালে। জুবিনদাৰ বিষয়ে ক'বলৈতো আমাৰ ভাষা নাই, তথাপিতো মৃত্যু হ'ল চিৰন্তন সত্য, সেইটো ভগৱানৰ লীলা। তথাপিতো তেওঁ অন্যায় পৰিকল্পিতভাৱে হত্যা কৰা হৈছে বুলি আমি গম পাইছোঁ। যোনে তেওঁক এনেকৈ হত্যা কৰিছে তেওঁক যাতে আমাৰ অসম চৰকাৰে উচিত শাস্তিৰ ব্যৱস্থা কৰে, সেইকে কৈ আমি সামৰিছোঁ। হয়, জুবিন দা আমাৰ হিয়াৰ আমঠুটো সকলোৱে মানে অসমবাসীয়ে সকলোৰে হিয়াৰ আমঠু। মোৰ এটা কথা ক'বলৈ আছে, এই আমাৰ অনুষ্ঠান মানে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা এটা মই বিশেষ বাৰ্তা দিব বিচাৰোঁ যে
জুবিনৰ যি মায়াবিনী গীত যেনে আমাৰ কীৰ্তনত আছে, নাজানো আৱাসত নাজানো বিষয় যেন পূজা মন্ত্ৰ নাজানো কিঞ্চিত একেটাপে ব্যৱস্থা দাসে ভৰি সাধাৰণত মূৰগতি সাধু বিৰচিত। এইটো আমি প্ৰত্যেক কোন ল'ৰা ছোৱালীৰ পৰা বৃদ্ধজনলৈকে এই যেনেকৈ আমি সকলোৱে জানো গাব পাৰোঁ গাওঁ, ঠিক তেনেদৰে মায়াবিনীটো যিকোনো অনুষ্ঠানতে যেন এনেকৈ চলি যায় প্ৰাৰ্থনা হিচাপে চলিব লাগে। এইটো এটা মানে আমাৰ এই অনুষ্ঠানৰ পৰা আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা এটা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এটা বিশেষ অনুৰোধ, এই ব্যৱস্থাটো যেন তেখেতে কৰি দিয়ে, যে আমি এটলিষ্ট কমচে কম আমি আমাৰ অলপ শান্তি পাব। ধন্যবাদ। জুবিন গাৰ্গ হৈছে আমাৰ এটা অসমৰ আপুৰুগীয়া সম্পদ হয়। যিহেতু তেখেতৰ মৃত্যুত আমাৰ অসমবাসীৰ লগতে আমাৰ গধুৰাকৰণী ৰাইজৰ সকলোৱে তেওঁক আজি পলমকৈ হ'লেও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু তাৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে আদ্য সত্যৰ শেহতীয়াকৈ আয়োজন কৰা হৈছে। শেষত মই তেখেতৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰিলোঁ। Motor